যিকোনো সমাধি ক্ষেত্ৰখন হৈছে এখন পবিত্ৰ স্থান। গতিকে ইয়াত যিধৰণে বিভিন্ন স্থানৰ পৰা বহু ব্যক্তি আহিছে শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে, কিন্তু তাৰ মাজত আমি ইয়াতে শৃংখলা আৰু শালীনতা বজাই ৰাখিব লাগিব। তো সেইটো কাৰণে আমি কিছুমান নহ'বলগীয়া পৰিস্থিতি এটা দেখা পাইছোঁ, যাৰ কাৰণে আমি ৰাতি 10 বজাৰ পিছত এই সমাধি ক্ষেত্ৰ আমি দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত কৰা হৈছে। আৰু দিনত ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈকে যিকোনো লোকে আহি তাতে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব। ৰাতি আমাৰ তাৰ চাফ চাফাই বা আমাৰ স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণ কাৰ্যৰ বাবেও আমাক ঠাইখিনিৰ প্ৰয়োজন হয়। গতিকে ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে দৰ্শনাৰ্থীৰ বাবে এইটো বন্ধ থাকে। চৰকাৰী এছঅ'পিটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে তাৰমানে মোৰ দৃষ্টিভংগীত অকণমান সময়টো বঢ়াই দিলে ভাল হয়। মানে 6টাৰ পৰা 10টালৈ কৈছে চৰকাৰে, সেই বস্তুটো নিবলৈ 12টামান বজালৈ হ'লে ৰাইজৰ অকণমান সুবিধা হয়। কিন্তু 12টাৰ পিছত এছঅ'পিটো মানে জাৰি ৰখাটো মই বিচাৰোঁ। কাৰণ কিয় 12টা বজাৰ পিছত আমি জুবিনৰ অনুৰাগী হয়, কিন্তু 12টা বজাৰ পিছত মই 2-3 দিন নহয়, আজি এমাহত মই প্ৰায় মোটামুটি 6-7 দিনমান জুবিন ক্ষেত্ৰলৈ আহিছোঁ তেওঁক প্ৰণাম জনাবলৈ। কিন্তু তাৰপিছত 12টা বজাৰ পিছত সকলো মানুহে যে অভদ্ৰামী কৰে সেইটো নহয়, কিন্তু এছামে আহি পিনে ইয়াত একদম কিছুমান মদ ভাং খাই মানুহক এনেকুৱা মানে কৰা মই বহুত দেখিছোঁ। গতিকে সেইমতে মই চৰকাৰৰ এছঅ'পিটোত মই ছাপোৰ্ট কৰিছোঁ। আৰু সেই সময়টো খালি অকণমান দীঘলীয়া হ'লে ভাল হয়, মানে 12টামান বজালৈ নিলে মই বেছি ভাল পাওঁ। মোৰ জাৰি থকাটো বিচাৰোঁ। কাৰণ কিয় ইয়াতে কাম কৰা মানুহখিনিও অকণমান সুবিধা পাব। আৰু তাৰোপৰি ইয়াতে যথেষ্ট মানুহে কাম কৰি আছে। মদ ভাং খাই আহি পেলাই কেতিয়াবা কি কৰে, মানুহে এনেকে গৈ তেওঁৰ যিখিনি আমাৰ তেওঁক হেৰি কৰিছিলে, মানে সমাধিস্থ কৰিছিলে, সেইখিনি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিলে, সেই জেগাখিনিলৈ মানুহখিনি গৈ কিনে মানে কেতিয়াবা ৰ'দ এডাল ওলাই আছে তাত পৰি যাব বুলি একচুৱেলি মোৰে এদিন ভয় লাগিছিলে। গতিকে সেইমতে যদি তেওঁৰো তাতে কিবা অঘটন ঘটে বা আঘাত হয়, আকৌ সেইটো এটা কণ্ট্ৰভাৰ্চি হৈ যাব। গতিকে সেইকাৰণে মই ভাবোঁ যে 12টামান বজালৈকে এছঅ'পিটো লৈ গ'লে মই ভাল পাওঁ। মানে 12টামান বজাত চাদা দিছে বা কেতিয়াবা মধু দিছে দেই, মই এইটো দেখিছোঁ। কিন্তু আচলতে মই এইটো বস্তু নিদিব কাৰণে বিচাৰোঁ। কাৰণ কিয় আমাৰ তেওঁ আজি এজন আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপিছত আমি শংকৰদেৱ, আমি তেওঁলোকৰ লগত আমি আজি জুবিন গাৰ্গক আমি আমাৰ সেইখিনি জেগাত আমি তেওঁক আমাৰ মনৰ ভিতৰত স্থাপন কৰিছোঁ। গতিকে তেওঁ এজন ভগৱান হিচাপে আমি যেতিয়া ভাবিছোঁ, গতিকে ভগৱানৰ এটা নিৰ্দিষ্ট জেগা থাকে য'ত মদ দিয়ে, যেনেকে কালী পূজাত মদ দিয়ে, বগলামুখী মন্দিৰত মদ দিয়ে, ঠিক তেনেকে মই ভাবোঁ যে জুবিন গাৰ্গক দিবলগীয়া নহয় বুলি মই ভাবোঁ। কেইদিনমান চিষ্টেমেটিক কৰি দিয়ে এনেও নাই মানুহ আহিলে টাইমতে আহিব। সম্পূৰ্ণ কলাক্ষেত্ৰখন চলিব নহয়, চলিতো আৰু এইখনতো